নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। এতিয়া চৌদিশে পৰীক্ষাৰ বতৰ। পৰীক্ষাৰ সময় আহি পোৱাৰ লগে লগে বহুতো ছাত্ৰ ছাত্ৰীৰ বিভিন্ন ধৰণৰ টেনশ্যন আৰু চিন্তা ভাৱনা আৰম্ভ হয়। কিন্তু এইখিনিতে সকলোৱে এটা কথা মনত ৰখা উচিত যে পৰীক্ষা মানেই জীৱন নহয়। জীৱনত বিভিন্ন ধৰণৰ পৰীক্ষা আহিব আৰু পঢ়া শুনাৰ পৰীক্ষাটো তাৰে এটা মাত্ৰ সৰু অংশ। এতিয়া মূল কথালৈ আহিছোঁ যে আমি কেনেদৰে আগবাঢ়িব লাগিব। প্ৰথম কথা হ'ল যে নিজৰ লক্ষ্য নিজে থিৰ কৰিব লাগিব। ইয়াত আনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আগবাঢ়িব গ'লে সফল হোৱাৰ সম্ভাৱনা বহুত কমেই থাকে। দ্বিতীয়তে হ'ল যে লক্ষ্য থিৰ কৰাৰ পাছত কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়িব লাগিব। গতিকে কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়া। তৃতীয় কথা হ'ল যে আনক নকল নকৰিবা আৰু নিজৰ অন্তৰাত্মাৰ কথা শুনিবা। আনক নকল কৰিব গ'লে তুমি বিফল হোৱাৰ সম্ভাৱনাই অধিক থাকিব। চতুৰ্থ কথা হ'ল যে যদু মধু বা হৰিতকৈ বেছি ভাল কৰিবৰ বাবে চেষ্টা নকৰিবা। তেওঁলোকৰ বুদ্ধিমত্তা বা তেওঁলোকৰ পৰিশ্ৰম বেলেগ আৰু তোমাৰ বুদ্ধিমত্তা বা তোমাৰ কাৰ্যদক্ষতা বেলেগ। গতিকে সদায় নিজৰ মতেই আগুৱাই যাবা। শেষত 5 নম্বৰত হ'ল যে সদায় নিজকে ক'বা মই পাৰিমেই আৰু মই মোৰ লক্ষ্যত নিশ্চয়কৈ উপনীত হ'ম। গতিকে চেষ্টাৰ অসাধ্য একো নাই। Where there is a will, there is a way. ধন্যবাদ।